নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ গণিত কিতাপখনত দিয়া অধ্যায় 2 যাৰ নাম হৈছে পাটিগণিতীয় ৰাশি আৰু যাক ইংৰাজীত কোৱা হৈছে এৰিথমেটিক এক্সপ্ৰেছন। এতিয়া চোৱা পাটিগণিতীয় ৰাশি মানে কি? সৰল পাটিগণিতীয় ৰাশি। তোমালোকে ইতিমধ্যে দুটা সংখ্যাৰ যোগ, বিয়োগ, পূৰণ আৰু হৰণ শিকি আহিছা। উদাহৰণস্বৰূপে 12 লগত কেনেধৰণে পূৰণ কৰিছে সেইটো আমি জানো। তাৰপিছত 17 পৰা 3 বিয়োগ কৰিছে, 8 লগত 4 পূৰণ কৰিছে, 15 3ৰে হৰণ কৰিছে ইত্যাদি। এইবোৰ হৈছে একোটা পাটিগণিতীয় ৰাশি। অৰ্থাৎ চোৱা আমি দুটা সংখ্যা কি কৰিলো, যোগ কৰিলো, যেনে 7 + 5। ইয়াকে কি বুলি কোৱা হয়? পাটিগণিতীয় ৰাশি বুলি কোৱা হয়। নহলে আমি 12ৰ পৰা 5 বিয়োগ কৰিলো, ইয়াক কি বুলি কোৱা হ'বগৈ? পাটিগণিতীয় ৰাশি। কাৰণ ওপৰৰ প্ৰতিটো উদাহৰণত সংখ্যাবোৰৰ মাজত মাত্ৰ এটাহে প্ৰক্ৰিয়া যোগ বা বিয়োগ বা পূৰণ বা হৰণ কৰা হৈছে, সেয়ে এনে ৰাশিবোৰক সৰল পাটিগণিতীয় ৰাশি বোলে। চোৱা ইয়াত আমি দুটা সংখ্যাৰ মাজত কি কৰিছো, অকল প্লাছ কৰিছো হয়নে? সেইবাবে ইয়াক কি বুলি কোৱা হ'বগৈ? পাটিগণিতীয় ৰাশি বুলি ক'ব। ইয়াত আমি কি কৰিলো, বিয়োগ কৰিলো হয়নে? দুটা সংখ্যাৰ মাজত আমি কি কৰিলো, অকল বিয়োগহে কৰিলো, তাৰ মানে ইয়াক কি বুলি কোৱা হ'বগৈ? পাটিগণিতীয় ৰাশি। নহলে আমি দুটা সংখ্যা কি কৰিলো, পূৰণ কৰিলো। অৰ্থাৎ চোৱা জাষ্ট ইয়াত কি কৰিলো, আমি পূৰণহে কৰিলো হয়নে? ইয়াকে কি বুলি ক'ব? পাটিগণিতীয় ৰাশি বুলি ক'ব। এতিয়া চোৱা ইয়াত এটা উদাহৰণ দি আছে। ৰক্তিমৰ হাতত 13টা ৰঙা আৰু 7টা সেউজীয়া মাৰ্বল আছে। তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যা পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। ৰঙা মাৰ্বলৰ সংখ্যা 13, সেউজীয়া মাৰ্বলৰ সংখ্যা 7। এতিয়া আমি ইয়াক কেনেধৰণে লিখিম? মাৰ্বলৰ সংখ্যা পাটিগণিতীয় ৰাশি 13 + 7। এইটো হৈ গ'ল আমাৰ পাটিগণিতীয় ৰাশি। দেখিলানে কিমান উজু? ইয়াত আন এটা উদাহৰণ দি আছে, তোমালোকে চাই ল'বা যে এটা পেকেটত 20টাকৈ চকলেট আছে। তেনেকুৱা 5টা পেকেটত থকা চকলেটৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। 20ৰ লগত যেতিয়া আমি 5টো পূৰণ কৰি দিম তেতিয়া আমাৰ পাটিগণিতীয় ৰাশিটো পাই যাম। দেখিলানে কিমান উজু? এতিয়া আমি যি কৰি চাওঁ আহা 2.1 দিয়া আছে, তাত থকা যিখিনি প্ৰশ্ন আছে সেইখিনি সমাধান কৰিম। সেইবাবে প্ৰথমে ইংলিছত চাই লোৱা। Divisai bought one book for ₹25 and another book for ₹10. Express the money spent by Divisa in arithmetic expression. আৰু অসমীয়াত কি কৈছে? দিবিজাই এখন কিতাপ 25 টকাত আৰু আন এখন কিতাপ 10 টকাত কিনিলে। দিবিজাই খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। চোৱা কেনেধৰণে কৰিবা, একেবাৰে উজু, তোমালোকে একো চিন্তা কৰিব নালাগে। 1 নম্বৰৰ সলিউশন। ইয়াত কি কৈছে যে দিবিজাই খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। ইয়াত তোমালোকে লিখিবা যে অসমীয়াত হলে লিখিবা যে পাটিগণিতীয় ৰাশিটো হ'ল, চোৱা ইয়াত কি কৰিছে, দিবিজাই এখন কিতাপ কিনিছে কিমান টকাত? 25 টকাত। ইয়াত 25 লিখিম। আৰু আন এখন কিতাপ 10 টকাত কিনিলে। দিবিজাই খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। এখন কিতাপ কিনিছে 25 টকাত আৰু আন এখন কিতাপ কিনিছে 10 টকাত। সেইবাবে আমি 25ৰ লগত কি কৰিম? 10টো যোগ কৰিম। ইয়াত তোমালোকে সমানটো দিব নালাগে, একো দিব নালাগে। লিখিবা যে পাটিগণিতীয় ৰাশিটো হ'ল 25 + 10। এইটো হৈ গ'ল আমাৰ উত্তৰ। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা the arithmetic 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 expression 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 the arithmetic expression 25 + 10। এইটো হৈ গ'ল আমাৰ ইংৰাজীত উত্তৰ। যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত আৰু লিখিব নালাগে। ইয়াৰ পাছত 2 নম্বৰ 2ৰ সলিউশন। প্ৰথমে ইংলিছত পঢ়ি লোৱা প্ৰশ্নটো। Runjun gave ₹7 to his brother out of ₹20 he had. Write the amount of money Runjun have in arithmetic expression. আৰু চোৱা অসমীয়াত কি কৈছে, ৰুণজুনৰ হাতত থকা 20 টকাৰ পৰা ভায়েকক 7 টকা দিলে। ৰুণজুনৰ হাতত থকা টকাক পাটিগণিতীয় ৰাশিত লিখা। চোৱা কেনেধৰণে লিখিবা। ইয়াত লিখিবা যে পাটিগণিতীয় ৰাশিটো হ'ল, ইয়াত চোৱা কি কৈছে যে ৰুণজুনৰ হাতত কিমান টকা আছিল? 20 টকা।
সেইবাবে আমি ইয়াত 20 লিখিম 20 টকাৰ পৰা ভায়েকক 7 টকা দিলে যেহেতু ভায়েকক 7 টকা দি দিলে তাৰ মানে ৰুণজনৰ হাতৰ পৰা কি হ'বগৈ কমি যাব যেতিয়া কমিব তেতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব পাটিগণিত ৰাখিটো হ'বগৈ 20 ৰ পৰা আমি এতিয়া কি কৰিম 7 টো বিয়োগ কৰিম ৰুণজনৰ হাতত থকা 20 টকাৰ পৰা ভায়েকক 7 টকা দিলে 20 ৰ পৰা কি কৰিম আমি 7 টো বিয়োগ কৰিম আৰু এইটো হৈ গ'ল আমাৰ পাটিগণিত ৰাখিটো অৰ্থাৎ এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ আৰু ইংলিছত লিখিবা দা ARITH METIC arithmetic expression XPRESSION expression 20 - 7 এইটো হৈ যাব আমাৰ ইংৰাজীত উত্তৰটো ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰৰ সলিউশন সব প্ৰশ্নটো কি কৈছে every student of class 7 has 3 pencils express the total number of pencil in the hands of 15 students of the class in arithmetic expression আৰু সহমিয়াত কি কৈছে সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেন্সিল আছে শ্ৰেণীত থকা 15 জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যাক পাটিগণিত ৰাখিত প্ৰকাশ কৰা কিমানজন ছাত্ৰ-ছাত্ৰী আছিল 15 জন ছাত্ৰ-ছাত্ৰী আছিল আৰু এই 15 জনৰ প্ৰতিজনৰ হাতত 3টাকৈ পেন্সিল আছিল সেইবাবে আমি কি কৰিব লাগিব 15 লগত 3টো পূৰণ কৰিব লাগিব যেহেতু কৈছে ইয়াত 15 জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যাক পাটিগণিত ৰাখিত প্ৰকাশ কৰা ইয়াত লিখিবা যে পাটিগণিতীয় ৰাখিটো ইয়াত কি লিখা আছে ৰাখিটো হ'ব আমি ইয়াত লিখিম যে পাটিগণিত ৰাখিটো হ'ব সব প্ৰশ্ন আকৰিব চাই লব লাগিলে সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেন্সিল আছে শ্ৰেণীত থকা 15 জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যাক পাটিগণিত ৰাখিত প্ৰকাশ কৰা এতিয়া আমি এই 15 লগত 3টো পূৰণ কৰি দিলে আমি কি পাই যাম আমাৰ পাটিগণিত ৰাখিটো পাই যাম 15 লগত 3টো পূৰণ কৰি দিয়া অৰ্থাৎ 15 জন শিক্ষাৰ্থী আছিল আৰু প্ৰতিজনৰ হাতত 3টাকৈ পেন্সিল আছিল মোট কেইটা পেন্সিল হ'বগৈ 15 3 × 45 এইটো আৰু লিখিব নালাগে এইটো হৈ গ'ল আমাৰ পাটিগণিত ৰাখিটো আৰু ইংলিছত লিখিবা দা arith arithmetic expression XPRESSION expression the arithmetic expression 15 × 3 এইটো হৈ গ'ল আমাৰ 3 নম্বৰৰ উত্তৰ ইয়াৰ পাছত চোৱা 4 নম্বৰ Amir divided 60 chocolates equally among 30 friends in his class on his birthday. How many chocolates does each student get? Write in arithmetic expression. আৰু অসমীয়াত কি কৈছে চোৱা আমিৰে তাৰ জন্মদিনত 60টা চকলেট নিজৰ শ্ৰেণীৰ 30 জন বন্ধুৰ মাজত সমানে ভগাই দিলে প্ৰত্যেককে পাবলগীয়া চকলেটৰ সংখ্যাক পাটিগণিত ৰাখিত লিখা ইয়াত লিখিম যে 4 নম্বৰৰ সলিউশন পাটিগণিতীয় ৰাখিটো হ'ব সো ইয়াত কেইটা চকলেট আছিল 60টা হয়নে সেইবাবে আমি ইয়াত 60 লিখিম ইয়াৰ পিছত কি কৰিছে 60টা চকলেট নিজৰ শ্ৰেণীৰ 30 জন বন্ধুৰ মাজত সমানে ভগাই দিলে যেহেতু ইয়াত কি কৰিছে ভগাই দিছে হয়নে ভগাই দিলে আমি কি কৰিব লাগিব ইয়াত হৰণ চিহ্ন দিব লাগিব বা ভাগ চিহ্নও দিব লাগিব ইয়াত এই চিহ্নক ভাগ চিহ্ন বুলিও কয় আকৌ হৰণ চিহ্ন বুলিও কয় যেহেতু ইয়াত কি কৈছে 60টা চকলেট আছে আৰু 30 জন বন্ধুৰ মাজত সমানে ভগাই দিলে সেইবাবে আমি এই 60টো কি কৰিব লাগিব 30 ৰে হৰণ কৰিব লাগিব আৰু এইটো হৈ গ'ল আমাৰ পাটিগণিতীয় ৰাখিটো আৰু ইংলিছত লিখিবা the arithmetic expression ERESSION expression the arithmetic expression 60 divided 30 এইটো হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ দেখিলা নে কিমান উজু তোমালোকে ইয়াৰ পৰা চাইছে উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা কি আছে ইয়াত পিছত চোৱা কি কৈছে চিন্তা কৰি চাও আহা বিভিন্ন সংখ্যা ব্যৱহাৰ কৰি তলৰ তালিকাখন সম্পূৰ্ণ কৰো আহা ইয়াত চোৱা মানখিনি দিয়া আছে আৰু ইয়াত আমি ৰাশিখিনি লিখিব লাগে এতিয়া চোৱা মানটো কিমান দি আছে 20 দি আছে হয়নে অৰ্থাৎ আমি ইয়াত এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগিব যোন দুটা সংখ্যা যোগ কৰিলে আনসাৰটো কিমান ওলাব 20 এতিয়া আমি ইয়াত
10 10 লিখিব পাৰি হয়নে 10 10 লিখিব পাৰি 10 10 কিমান হ'বগৈ 20 হ'বগৈ নহলে আমি 18 যোগ 2 লিখিব পাৰি 18 2 কিমান হ'ব 20 হ'বগৈ নহলে আমি 12 যোগ 8 লিখিব পাৰি হয়নে 12 আৰু 8 কিমান হ'বগৈ 20 হ'বগৈ নহলে আমি 19 যোগ 1 লিখিব পাৰি কিমান হ'বগৈ 20 হ'বগৈ নহলে আমি 3 যোগ 17 লিখিব পাৰি 17 আৰু 3 কিমান হ'বগৈ 20 হ'বগৈ নহলে আমি 11 যোগ 9 সমান সমান 20 লিখিব পাৰি হয়নে বিভিন্ন ধৰণে আমি আনসাৰটো উলিয়াব পাৰি এতিয়া তোমালোকে ইয়াৰ পৰা চাই চাই যিকোনো এটা এই বাকচটোত লিখি দিবা ইয়াৰ পৰা যিকোনো এটা লিখে ইয়াত তোমালোকে 12 যোগ 8 লিখিব পাৰা নহলে তোমালোকে 10 যোগ 10 লিখিব পাৰা 19 যোগ 1 লিখিব পাৰিবা 3 যোগ 17 লিখিব পাৰিবা 11 যোগ 9 লিখিব পাৰিবা ইয়াৰ পৰা চাই চাই তোমালোকে এই খালী ঘৰটোত উত্তৰটো বহাই ল'বা ইয়াৰ পাছত চোৱা কি কৈছে ইয়াৰ মানটো কিমান হ'ব লাগিব 20 হ'ব লাগিব আৰু ইয়াত আমি এনেকুৱা দুটা সংখ্যা বহাব লাগিব প্ৰথম সংখ্যাটোৰ পৰা আমি যেতিয়া আন এটা সংখ্যা বিয়োগ কৰিম তেতিয়া আমাৰ এনসাৰটো 20 হ'ব লাগিব যেনে 40 40ৰ পৰা যেতিয়া আমি 20 বিয়োগ কৰিম তেতিয়া কিমান পাম 20 পাম হয়নে এইটো আমি লিখিব পাৰি নহলে 50 মাইনাস 30 লিখিব পাৰি হয়নে 50ৰ পৰা 30 গলে কিমান 20 নহলে আমি 100 লিখি পেলাই ইয়াত 80 লিখিব পাৰি 100ৰ পৰা 80 গলে কিমান 20 হয়নে অৰ্থাৎ তোমালোকে বিভিন্ন ধৰণে ইয়াৰ আনসাৰটো উলিয়াই ল'ব পাৰিবা ইয়াৰ পৰা যিকোনো এটা লিখি দিয়া 50 মাইনাস 30 লিখি দিয়া 50 মাইনাস 30 50ৰ পৰা 30 গলে কিমান 20 হৈ গল হয়নে এতিয়া চোৱা ইয়াৰ মানটো কিমান হ'ব লাগিব 20 হ'ব লাগিব আৰু আমি সংখ্যা দুটা পূৰণ কৰি পেলাই মানটো উলিয়াব লাগিব অৰ্থাৎ যেতিয়া আমি 4 ৰ লগত 5 পূৰণ কৰিম 4 5 গুণ 20 এতিয়া আমি যদি 10 ৰ লগত যদি 2 পূৰণ কৰো 10 দুগুণ কিমান 20 আমাৰ আনসাৰটো কিমান হ'ব লাগিব 20 হ'ব লাগিব হয়নে এতিয়া তোমালোকে ইয়াত কি কৰিব পাৰিবা আৰু কিমান কিমান পূৰণ কৰিলে 20 ওলাবগৈ আৰু যদি আমি 2 নিউটাটো কলো হয়নে 2 টো হৈ গল 3 হৈ গল 3 টো নহবগৈ 4 হৈ গল 5 হৈ গল 6 নহব 7 নহবগৈ 8 নহবগৈ অৰ্থাৎ ইয়াৰ পৰা যিকোনো এটা লিখিলে আমাৰ আনসাৰটো শুদ্ধ হ'ব 4 পূৰণ 5 লিখিব পাৰা নহলে 10 পূৰণ 2 লিখিব পাৰা ইয়াত লিখি দিয়া 10 পূৰণ 2 ইয়াত লিখিবা যে 10 পূৰণ 2 10 দুগুণ কিমান 20 এতিয়া আমি ইয়াত এনেকুৱা দুটা সংখ্যা হৰণ কৰিব লাগিব যাৰ আনসাৰটো 20 ওলাব লাগিব এতিয়া আমি যদি 100ক যদি আমি 5 ৰে হৰণ কৰো তেতিয়াহলে কিমান পাম 20 পাম হয়নে 100ক যদি 5 ৰে হৰণ কৰো কিমান পাম 20 পাম ইয়াৰ পাছত আমি যদি 40ক যদি আমি বা 100 তো কৰিলো হয়নে 40ক যদি আমি কিমান 2 দি হৰণ কৰো 40ক 2 দি হৰণ কৰিলে কিমান পাম আমি 20 পাম হয়নে এতিয়া ইয়াৰ পৰা যিকোনো এটা লিখি দিয়া ইয়াত তোমালোকে 100 হৰণ 5 লিখিব পাৰিবা অৰ্থাৎ যেতিয়া আমি 100 সংখ্যাটোক 5 ৰে হৰণ কৰিম তেতিয়া আমি কিমান পাম 20 পাম ইয়াৰ পৰা চাই উত্তৰটো লিখিবা এতিয়া ইয়াত কি কৈছে সৰল পাটিগণিত ৰাশিৰ তুলনা তোমালোকে জানা যে যিকোনো দুটা সংখ্যা তুলনা কৰিবলৈ গ্ৰেটাৰ দেন লেছ দেন আৰু সমান সমান চিহ্ন ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে 5 সংখ্যাটো 11তকৈ সৰু ইয়াক 5 লেছ দেন 11 ৰে প্ৰকাশ কৰা হয় আকৌ 11 সংখ্যাটো 5তকৈ ডাঙৰ ইয়াক 11 গ্ৰেটাৰ দেন 5 ৰে প্ৰকাশ কৰা হয় অৰ্থাৎ ইয়াত মই দুটা সংখ্যা লিখিলো 5 আৰু 7 এতিয়া এই দুটা সংখ্যাৰ পৰা কোনটো সংখ্যা ডাঙৰ 7 টো ডাঙৰ হয়নে সেইবাবে আমি চিহ্নখন ইফালে দিম অৰ্থাৎ যোনটো সংখ্যা ডাঙৰ থাকিব সেইফালে চিহ্নখনৰ মুখটো মেল খাই থাকিব যেতিয়া দুটা সংখ্যা সমান থাকিব যেনে ইয়াতো 3 ইয়াতো 3 তেতিয়া আমি মাজত কি কৰিম সমান সমান চিহ্নখন দিম ইয়াত 10 লিখিলো আৰু ইয়াত 20 লিখিলো এতিয়া কোনটো সংখ্যা ডাঙৰ এই সংখ্যাটো ডাঙৰ হয়নে সেইবাবে আমি চিহ্নখন ইফালে দিম ইয়াত লিখিলো 1 আৰু ইয়াত লিখিলো 7 এতিয়া 1 টো ডাঙৰ নে 7 টো ডাঙৰ নিশ্চয় 7 টো ডাঙৰ সেইকাৰণে আমি চিহ্নখন ইফালে দিম অৰ্থাৎ যেতিয়া আমি প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া আমি নিশ্চয় বুজি পাম এতিয়া চোৱা যি আমাৰ কৰিছা অহা 2.2 দিয়া আছে তাত থকা প্ৰশ্নখিনি এতিয়া আমি সমাধান কৰিম 1 নম্বৰৰ এ নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখা 6 + 5 = খালি ঠাই পূৰণ 1 অৰ্থাৎ এই খালি ঠাইটোত আমি এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো সংখ্যাৰ লগত 1টো পূৰণ কৰিলে এই সাইডটোৰ সমান হ'ব লাগিব এতিয়া চোৱা ইয়াত যেহেতু প্লাস চিন দিয়া আছে এই সংখ্যা দুটা কি কৰা প্ৰথমে যোগ কৰি লোৱা 6 আৰু 5 যোগ কৰিলে কিমান হ'ব 11 সমান দিয়া এতিয়া আমি এই 1ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে এই সাইডটোৰ সমান হ'বগৈ অৰ্থাৎ 11 পাম যেতিয়া আমি 1ৰ লগত 11 পূৰণ কৰিম তেতিয়া আমি কিমান পাম 11 পাম 11 * 1 = 11 অৰ্থাৎ যেতিয়া আমি 1ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিম সেই সংখ্যাটোকে পাম এতিয়া চোৱা কি হৈ গল আমাৰ আনসাৰটো কি হৈ গল দুটা চাইডে সমান হৈ গল অৰ্থাৎ ইয়াত কিমান হ'বগৈ 11 হ'বগৈ তোমালোকে ইয়াত 11 লিখি লবা আৰু এই সাইডটো তোমালোকে 11 বুলি লিখিবা
ইয়াৰ পাছত বি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 6 পূৰণ 7 12 ডিভাইডেড খালি ঠাই এতিয়া চোৱা ইয়াত মাজত এই চিহ্নখন দি আছে হয়নে এই চিহ্নখনে কি বুজায় অৰ্থাৎ এই সাইডটো কি হ'বগৈ এই সাইডতকে এই সাইডটো ডাঙৰ হয়নে এতিয়া এই 6 লগত 7টো পূৰণ কৰা 6 7 গুণ কিমান 42 এই চিহ্নখন দিয়া আৰু ইয়াত আমি কিমান বহাম এতিয়া 12ক যদি আমি 3 ৰে যদি কি কৰো ইয়াত যদি 3 লিখো 3 দি যদি আমি 12টো হৰণ কৰো তেতিয়া হলে আমি কিমান পাম ইয়াত 4 পাম হয়নে এতিয়া চোৱা এই 4তকে 42 সংখ্যাটো ডাঙৰ তাৰ মানে ইয়াত তোমালোকে 3 লিখিব পাৰা নহলে তোমালোকে ইয়াত 4 লিখিব পাৰা ইয়াত যদি আমি 4 লিখো যদি 4 লিখো 12টোক যেতিয়া আমি 4 ৰে হৰণ কৰিম তেতিয়া আমি কিমান পাম 3 পাম হয়নে অৰ্থাৎ চোৱা আমি যদি ইয়াত 4ও লিখো তেতিয়া হলে আমি ইয়াত কিমান পাম 3 পাম অৰ্থাৎ 3তকে 42 টো কি হ'বগৈ ডাঙৰ হ'বগৈ অৰ্থাৎ আমি ইয়াত 4 বুলিও লিখিব পাৰিম অৰ্থাৎ 6 পূৰণ 7 তাৰ পিছত 12 ডিভাইডেড ইয়াত যদি আমি 4 লিখো তেতিয়া হলে 6 ইয়াত কিমান হ'বগৈ 6 7 গুণ 42 তাৰ পিছত গ্ৰেটাৰ দেন এতিয়া এই 4 সংখ্যাটো দি 12 হৰণ কৰা 4 12ত কেইবাৰ যাব 3 বাৰ এতিয়া চোৱা এই 3তকে 42 টো ডাঙৰ হয়নে অৰ্থাৎ তোমালোকে ইয়াত 4 লিখিলে হ'ব 3 লিখিলে হ'ব ইয়াত মই দুটা কৰাই দিছো তোমালোকে যিকোনো এটা লিখিলে তোমালোকৰ আনসাৰটো শুদ্ধ হ'বগৈ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা খালি ঠাই -10 তাৰ পিছত 42 হৰণ 6 এই চিহ্নখনে কি বুজাবগৈ এই সাইডতকে এই সাইডৰ সংখ্যাটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এতিয়া -10 চিহ্নখন দিলো এতিয়া এই 6 দি 42 টো হৰণ কৰা 6 42ত কেইবাৰ যাব 7 বাৰ যাব এই সাইডৰ মানটো 7তকে সৰু হ'ব লাগিব এতিয়া আমি যদি 10ৰ পৰা যদি 8টো বিয়োগ কৰো 10ৰ পৰা 8 গলে কিমান থাকিবগৈ 2 থাকিব হয়নে 2 থাকিব আৰু এটো গ্ৰেটাৰ দেন 7 এটো 2তকে 7টো কি ডাঙৰ হয়নে তোমালোকে ইয়াত 9ও লিখিব পাৰা ইয়াত যদি আমি 9 লিখো ইয়াত 10 আছে তাৰপিছত গ্ৰেটাৰ দেন 7 10ৰ পৰা 9 গলে কিমান 1 আৰু এই চিহ্নখন এইফালে 7 অৰ্থাৎ চোৱা 1তকে 7টো ডাঙৰ হয়নে অৰ্থাৎ তোমালোকে ইয়াত 9ও লিখিব পাৰা এইটো লিখিব পাৰিবা তোমালোকে ইয়াত 7ও লিখিব পাৰিবা তোমালোকে ইয়াত 6ও লিখিব পাৰিবা 10ৰ পৰা 6 গলে কিমান 4 হ'বগৈ এতিয়া 4 হ'ব হয়নে আৰু চোৱা এই 4তকে 7টো ডাঙৰ হয়নে আৰু এই চিহ্নখনে কি বুজাইছে 4তকে 7টো ডাঙৰ হয়নে অৰ্থাৎ তোমালোকে ইয়াত 6 7 8 9 যিকোনো এটা লিখিলে তোমালোকৰ ইয়াত আনসাৰটো কি হ'বগৈ শুদ্ধ হ'বগৈ তোমালোকে ইয়াত 8 বুলি লিখিব পাৰা নহলে 9 লিখিব পাৰা নহলে তোমালোকে 6 লিখিব পাৰিবা ইয়াত নহলে 7 লিখিব পাৰিবা ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখা 10 ডিভাইডেড খালি ঠাই সমান সমান 2 + 3 এতিয়া চোৱা যেহেতু ইয়াত সমান সমান দিয়া আছে তাৰ মানে এই সাইডটোৰ লগত এই সাইডটো কি হ'ব লাগিব সমান হ'ব লাগিব এতিয়া এই সাইডটো যোগ কৰি লোৱা প্ৰথমে 3 2 5 10 হৰণ এতিয়া আমাৰ আনসাৰটো ইয়াত 5 ওলাব লাগিব যেতিয়া আমি 10 সংখ্যাটোক 2 ৰে হৰণ কৰিম তেতিয়া আমি কিমান পাম 2 10ত কেইবাৰ যাব 5 বাৰ সমান সমান আৰু সমান সমান 5ৰ 5 অৰ্থাৎ চোৱা আমাৰ এই খালি ঠাইটোত কিমান হ'ব লাগিব 2 হ'ব লাগিব হয়নে ইয়াত আমি 2 লিখিম যেতিয়া আমি 2 ৰে 10ক হৰণ কৰিম তেতিয়া কিমান পাম 5 পাম আৰু 3 আৰু 2 টোক যোগ কৰিলে কিমান পাম 5 পাম হয়নে অৰ্থাৎ ইয়াত কিমান হ'বগৈ 2 হ'বগৈ এইটো হ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ ইয়াৰ পাছত চোৱা 2 নম্বৰটো কি কৈছে তলৰ পাটিগণিতীয় ৰাশিবোৰৰ তুলনাবোৰ শুদ্ধ নে অশুদ্ধ লিখা 2 নম্বৰৰ এ এইটো শুদ্ধ নে অশুদ্ধ সেইটো আমি চাম 10 + 5 সমান সমান 8 + 7 এতিয়া এই সাইডটো যোগ কৰা 10 আৰু 5 কিমান হ'বগৈ 15 সমান সমান 8 আৰু 7 যোগ কৰিলে কিমান হ'বগৈ 15 অৰ্থাৎ চোৱা দুটা সাইডে আমি কি পালো সমান পালো হয়নে তাৰ মানে এইটো কি হ'বগৈ এ নাম্বাৰটো হ'বগৈ টুৰ এ নাম্বাৰৰ সলিউশন তোমালোকে ইয়াত লিখিবা শুদ্ধ বুলি লিখিবা শুদ্ধ আৰু ইংলিশত লিখিবা কি কৈছে ট্ৰু বুলি কৈছে হয়নে ট্ৰু লিখিবা ট্ৰু বুলি লিখিবা TRUE ট্ৰু এইটো হ'ল আমাৰ 2ৰ এ নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত আমি বি নাম্বাৰটো চাম বি নাম্বাৰ কিমান আছে 7 পূৰণ 2 তাৰ পিছত এই চিহ্নখন 18 ডিভাইডেড 3 এতিয়া এই 7ৰ লগত 2 পূৰণ কৰা 7 2 গুণ 14 চিহ্নখন এইফালে দিয়া আৰু 18ক এতিয়া 3 ৰে হৰণ কৰা 3 18ত কেইবাৰ যাব 6 বাৰ এতিয়া কৈছে এই 14তকে 6 সংখ্যাটো ডাঙৰ এই চিহ্নখনে কি বুজাইছে 14তকে 6টো ডাঙৰ বুলি কৈছে তাৰ মানে এইটো কি হ'বগৈ ভুল হ'বগৈ কাৰণ 6তকে 14টো ডাঙৰ হয়নে যেহেতু ইয়াত উল্টা কৈছে তাৰ মানে এইটো কি হ'বগৈ অশুদ্ধ হ'বগৈ 2 বি নম্বৰৰ সলিউশন ইয়াত হ'বগৈ অশুদ্ধ
আৰু ইংলিছত হ'লে লিখিবা ফলছ বুলি লিখিবা। ইয়াৰ পাছত চি নাম্বাৰ কিমান দিছে 36 সো ইয়াতো আছে ইংলিছত 36 ডিভাইডেড 6 তাৰপিছত এই চিনখন 9 প্লাস 5 এতিয়া আমি সমাধান কৰিম 6 দি যেতিয়া আমি 36 টো হৰণ কৰিম তেতিয়া কিমান পাম 6 36 কেবাৰ যাব 6 বাৰ হয়নে 6 6 গুণ 36 চিনখন ইফালে দিয়া 9 আৰু 5 কিমান 9 আৰু 5 হ'ব 14 এতিয়া চোৱা ইয়াত এই চিনখনে বুজাইছে যে 6তকে 14 সংখ্যাটো ডাঙৰ 6তকে 14 টো ডাঙৰ হয়নে তাৰ মানে এইটো শুদ্ধ হৈ আছে তাৰ মানে সি নাম্বাৰটোৰ উত্তৰটো হ'ব গৈ সি নাম্বাৰৰ সলিউশন শুদ্ধ ইংলিছত হ'লে লিখিবা ট্ৰু ইয়াৰ পাছত ডি নাম্বাৰ কিমান দিছে 25 minus 5 সমান সমান 10 plus 10 এতিয়া চোৱা এই 25 ৰ পৰা 5 টো বিয়োগ কৰা কিমান হ'ব 20 সমান সমান 10 10 যোগ কৰিলে কিমান হ'ব 20 হ'বগৈ অৰ্থাৎ আমি দেখিবলৈ পাইছো যে 20 ৰ লগত 20 টো কি হৈছে সমান হৈছে গৈ হয়নে তাৰ মানে ডি নাম্বাৰটো হ'ব শুদ্ধ ডি নাম্বাৰৰ সলিউশন ডি নাম্বাৰটোত কৈছে যে এই সাইডটোৰ লগত এই সাইডটো সমান চোৱা ইয়াত 25 ৰ পৰা 5 গলে 20 পালো আৰু 10 10 যোগ কৰিলে কিমান পোৱা যায় 20 পোৱা যায় হয়নে অৰ্থাৎ আমি দেখিলো যে এই সাইডৰ লগত এই সাইডটো সমান সেইবাবে ইয়াৰ উত্তৰটো হ'বগৈ শুদ্ধ আৰু ইংলিছত লিখিবা ট্ৰু বুলি লিখিবা ডি নাম্বাৰটো ইয়াৰ পাছত ই নাম্বাৰ প্ৰশ্নটো লিখা কিমান আছে চোৱা 7 plus 13 তাৰপিছত চিহ্ন আছে তাৰপিছত 4 plus 8 এতিয়া এই 13 লগত 7 টো যোগ কৰা 13 আৰু 7 কিমান হ'বগৈ 20 হ'বগৈ চিহ্ন ইফালে দিয়া 8 ৰ লগত 4 যোগ কৰা 8 আৰু 4 কিমান হ'বগৈ 12 এতিয়া কৈছে এই 20তকে 12 সংখ্যাটো ডাঙৰ 20তকে 12 টো সৰু হয়নে যেহেতু ইয়া ডাঙৰ বুলি কৈছে সেই কাৰণে এটো কি হ'বগৈ ভুল হ'বগৈ অৰ্থাৎ ই নাম্বাৰৰ সলিউশন অশুদ্ধ আৰু ইংলিছত লিখিবা ফলছ FALSE ফলছ বুলি লিখিবা ইয়াৰ পাছত এফ নাম্বাৰটো কি দি আছে 12 পূৰণ 3 চিহ্ন ইফালে আছে আৰু 9 পূৰণ 4 এতিয়া এই 12 লগত 3 পূৰণ কৰা 12 3 গুণ 36 চিহ্ন ইফালে আছে 9 4 গুণ কিমান 9 4 গুণ 36 যেহেতু চোৱা এই সাইডটোৰ লগত এই সাইডটো সমান হয়নে আৰু এই চিহ্নখনে কি বুজায় কৈছে যে এই 36তকে এই 36 টো ডাঙৰ বুলি কৈছে আমি জানো যে এই 36 ৰ লগত এই 36 টো সমান ইয়াত মাজত সমান সমান চিহ্নখন থাকিব লাগিছিল যেহেতু এইখন চিহ্ন আছে সেই কাৰণে এটো কি হ'ব অশুদ্ধ হ'ব এই কাৰণে এফ নাম্বাৰৰ সলিউশন অশুদ্ধ বুলি লিখিবা অশুদ্ধ আৰু ইংলিছত লিখিবা ফলছ এইখিনি হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখি লবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন বাকচৰ স্থানত উপযুক্ত চিন গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল বহুৱা এ নাম্বাৰ অৰ্থাৎ ইয়াত থকা খালি বাকচটোত এই তিনিখন চিনৰ পৰা কোনখন বহিব হেতু আমি উলিয়াব লাগিব 3 নম্বৰৰ এ 6 plus 9 ইয়াত বাকচটো দিয়া আছে 15 হৰণ 3 এতিয়া ইয়াক সমাধান কৰা যেহেতু ইয়াত প্লাস চিহ্ন দিয়া আছে 9 লগত 6 টো পূৰণ কৰা পূৰণ নহয় যোগ 9 লগত 6 টো যোগ কৰা 9 আৰু 6 যোগ কৰিলে কিমান হ'ব 15 বাকচটো যেনেকৈ আছে তেনেকৈ দিয়া এতিয়া যেহেতু ইয়াত হৰণ চিহ্ন আছে 3 দি 15 টো হৰণ কৰা 3 15 কেবাৰ যাব 3 নিয়মটো পঢ়া 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ কেবাৰ যাব 5 বাৰ হয়নে 3 15 কেবাৰ যাব 5 বাৰ এতিয়া চোৱা আমি ইয়াত দেখা পালো যে বা সাইডত কিমান আছে 15 আৰু সোঁ সাইডে আছে 5 এতিয়া এই 5তকে 15 সংখ্যাটো ডাঙৰ সেইভাবে আমি চিহ্নখন এইফালে দিব লাগিব অৰ্থাৎ আমি ইয়াত চিহ্নখন এইফালে দিব লাগিব বুজিলানে তোমালোকে কি কৰিবা চাই চিহ্নখন এইফালে দি দিবা এটো হৈ গ'ল আমাৰ এ নম্বৰৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰ 6 plus 9 বাকচ 8 plus 7 এতিয়া এই 6 লগত 9 টো যোগ কৰা 9 আৰু 6 যোগ কৰিলে কিমান হ'ব 15 ইয়াত বাকচ 8 আৰু 7 যোগ কৰা 8 7 কিমান হ'ব 15 যেহেতু চোৱা এই সাইডটো 15 আছে এই সাইডটো 15 আছে দুটা সাইড সমান হৈ আছে সেইভাবে আমি এই বাকচটোত সমান সমান চিহ্নখন বহাব লাগিব সেইভাবে তোমালোকে বি নম্বৰটো
সমান সমান চিনখন বহাই দিবা ইয়াতো তোমালোকে সমান সমান চিনখন দি দিবা ইয়াৰ পাছত চি নাম্বাৰ চোৱা কিমান আছে 15 হৰণ 3 বাকচ 9 পূৰণ 5 এতিয়া ইয়াত 3 দি 15 টো হৰণ কৰা 3 দি যদি আমি যদি 15 টো হৰণ কৰো তেতিয়াহলে কিমান পাম 5 পাম মানে 3 15 কেবাৰ যাব 5 বাৰ যাব বাকচৰ বাকচ দিয়া এতিয়া এই 9 লগত 5 টো পূৰণ কৰা 9 5 গুণ কিমান 45 এতিয়া চোৱা বাঁ সাইডত আছে 5 আৰু সোঁ সাইডে আছে 45 যেহেতু 5 তকৈ 45 টো ডাঙৰ সেইভাবে চিনখন এইফালে হ'বগৈ সেইভাবে তোমালোকে চিনখন এইফালে দিবা দি দিবা ইয়াৰ পাছত ডি নাম্বাৰ প্ৰশ্নটো লিখা 22 - 7 বাকচ 8 + 17 এতিয়া এই 22 ৰ পৰা 7 টো বিয়োগ কৰা 22 ৰ পৰা 7 টো বিয়োগ কৰিলে কিমান হ'বগৈ 15 বাকচৰ বাকচ এতিয়া এই 17 লগত 8 টো যোগ কৰা 17 আৰু 8 কিমান হ'বগৈ 17 18 19 20 21 22 23 24 25 ইয়াত হ'বগৈ 25 চোৱা বাঁ সাইডত আছে 15 আৰু সোঁ সাইডে আছে 25 যেহেতু 15 তকৈ 25 সংখ্যাটো ডাঙৰ সেইভাবে চিনখন এইফালে হ'বগৈ আৰু তোমালোকে ইয়াত চিনখন এইফালে দিবা আৰু ইয়াতো তোমালোকে চিনখন এইফালে দি দিবা ইয়াৰ পাছত ই নাম্বাৰ প্ৰথমে প্ৰশ্নটো লিখা 28 + 7 28 + 7 বাকচ তাৰপিছত চোৱা কিমান আছে 9 পূৰণ 5 এতিয়া 28 ৰ লগত 7 টো যোগ কৰা কিমান হ'বগৈ 35 বাকচ এতিয়া এই 5 ৰ লগত 9 টো পূৰণ কৰা 5 9 গুণ 45 চোৱা বাঁ দিশত পালো 35 আৰু সোঁ দিশত পালো আমি 45 হয়নে যেহেতু 35 তকৈ 45 সংখ্যাটো ডাঙৰ সেইভাবে আমি চিনখন এইফালে দিব লাগিব আৰু তোমালোকে ইয়াত চিনখন এইফালে দি দিবা আৰু ইয়াতো তোমালোকে চিনখন এইফালে দি দিবা আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা আজিলৈ ইমানতে থাকক আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু অহা ভিডিঅ'ত আমি যি কৰি চাওঁ অহা 2.3 দিয়া আছে ইয়াৰ পাছত 2.4 দিয়া আছে তাৰে প্ৰশ্নখিনি সমাধান কৰিম আজিৰ বাবে ইমানতে থাকক সকলোকে ধন্যবাদ